মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমএছপি লৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ এই সেশনটোত আমি দশম শ্ৰেণীৰ গণিতৰ 5 নম্বৰ অধ্যায়ৰ অৰ্থাৎ সমান্তৰ প্ৰগতিৰ 5.1 1 নম্বৰৰ 4 এই প্ৰশ্নটো আমি কি কৰিম সমাধান কৰিবলৈ চেষ্টা কৰিম। উল্লেখ থাকে যে এই প্ৰশ্নটো 90% টিচাৰে কি কৰে সময় নাই কাৰণে সময়ৰ অভাৱত ক্লাছত কি কৰে এভয়েড কৰি দিয়ে। ইভেন ময়ো মোৰ ক্লাছত কি কৰো এই অংকটো নালাগে বুলি ছাত্ৰ-ছাত্ৰীক কৈ দিও। কিন্তু এই বেলি মই ভাবিলো যে এই অংকটো ফেসবুক আৰু ইউটিউবত এভেইলেবল কৰি দিও যাতে লৰা ছোৱালী বিলাকে ক্লাছ টিচাৰজনে নপঢ়ালেও যাতে ইউটিউব নাইবা ফেসবুকত চাই শিকি ল'ব পাৰে। গতিকে সময় নষ্ট নকৰি বলা আজিৰ এই ভিডিওটো কি কৰিছো ষ্টাৰ্ট কৰি দিছো। এতিয়া আমাৰ এই অংকটোত কি কৈছে যে 1ৰ 4 এই অংকটোত এনেকুৱা এটা পৰিস্থিতি দিয়া আছে আৰু সেই পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে সেই প্ৰশ্নটো আমাক সুধিছে। কি দিয়া আছে যে কোনো এজন মানুহে যদি 8% সুতৰ হাৰত যদি বেংকৰ একাউণ্টত 10,000 টকা কি ৰাখে জমা ৰাখে তেতিয়া হলে প্ৰথম বছৰৰ শেষত দ্বিতীয় বছৰৰ শেষত তৃতীয় বছৰৰ শেষত চতুৰ্থ বছৰৰ শেষত সেই একাউণ্টত যি ধনৰাশি জমা হ'ব জমা হ'ব সেই ধন বা সেই কি সবৃদ্ধিমূল বিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব নে নকৰে সেইটো আমাক সুধিছে। প্ৰশ্নটো গোটেইখিনি কৰি উঠাৰ আগতে মই কৈ দিছো যদি চক্ৰবৃদ্ধি সুদ সম্পৰ্কীয় যদি কোনো অংক আহে তেতিয়া হলে সমান্তৰ প্ৰগতি গঠন নকৰে বুলি তুমি জানি লোৱা। শৰ্টকাট যদি চক্ৰবৃদ্ধি সুতৰ লগত যদি সমান্তৰ প্ৰগতি গঠন কৰে নকৰে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে ডাইৰেক্ট উত্তৰ দি দিবা সমান্তৰ প্ৰগতি গঠন নকৰে। এতিয়া আমি এই অংকটো কিয় কোৱেশ্চন নকৰে ডিটেইলছ আমি কৰি দেখাই দি আছো। এতিয়া আমি চাই থাকা মই অংকটো কেনেকৈ সমাধান কৰো। আমি লিখিম যে ইয়াত কি দিয়া আছে পালো যে মূলধন কিমান টকা 10,000 টকা মূলধন 10,000 টকা দি দিলো। সুতৰ হাৰ আছে 8% বৰ পাৰ্চেন্ট নিদিম মই। আৰু এই সময় বিলাক কি হ'ব সময় আমি কেতিয়াবা 1 বছৰ লম ন তাৰ পিছত 2 বছৰ লম গতিকে n ৰ মানটো 1, 2, 3, 4 ... দি দিম এনেকৈ হ'ব এইবিলাক মান হ'ব। এতিয়া আমি লিখিম প্ৰথম বছৰৰ শেষত সেই একাউণ্টত জমা হোৱা ধনৰাশি বহুত দীঘলীয়া হ'ব মই শৰ্টকাট লিখি দিছো ৰে। প্ৰথম বছৰৰ শেষত সবৃদ্ধি মূল কি মূল সুতে মূলে সেই একাউণ্টত কি জমা হ'ব প্ৰথম বছৰৰ শেষত প্ৰথম বছৰ গতিকে আমি ইয়াতে লিখিম T1 টাইমছ 1 বুলি কল প্ৰথম বছৰৰ শেষত জমা হোৱা সবৃদ্ধি মূল। সূত্ৰ কি সবৃদ্ধি মূলৰ তোমালোকে ইতিমধ্যে ক্লাস 8ত কিন্তু সবৃদ্ধি মূলৰ সূত্ৰ পাইছা। সবৃদ্ধি মূলৰ সূত্ৰ হ'ল a = p whole into 1 plus r by 100 whole to the power কি n রাইট। p মানে মূলধন বুজাইছে r মানে সূতৰ হাৰ n মানে কি সময়কাল। ইয়াতে হ'ব p whole into 1 plus r by 100 whole to the power কি n। ইয়াৰ পিছত p মানে কিমান হাজাৰ 10,000 আমি লিখি দিম 1 লিখিলো r মানে 8 divided by 100 whole to the power n মানে কি 1। ইয়াতে আমি লিখো যে n ৰ ভ্যালু কি ধৰা হৈছে 1 ধৰা হৈছে যেহেতু প্ৰথম বছৰৰ শেষত কৈছে গতিকে 1। এই অংকটো যদি আমি সিম্পলিফাই কৰি দিও তেতিয়া হলে আমি কিন্তু ইয়াৰ উত্তৰ সোনকালেই পাই যাম। 10,000 লিখিলো লিখি উঠাৰ পিছত আমি ইয়াতে জাস্ট লহাগু লম কি লম লহাগু লম তলত হ'ব 100 ওপৰত হ'ব 100 যোগ 8 108 হৈ যাব দেই। আৰু ইয়াৰ ওপৰত কি আছে 1 আছে ন 1 আছে 1 মানে এক টাইম একবাৰে হ'ব 1 মানে এবাৰে হ'ব গতিকে এটো আৰু বাৰবাৰ লিখাৰ প্ৰয়োজন নাই এবাৰেই লিখিম ওপৰত 108 divided by 100 এইখিনি। এতিয়া আমি এটো কি কৰিম এই দুটা শূন্য ইয়াৰে দুটা শূন্য আমি কাটি দিয়াৰ পিছত যি হ'ব পূৰণ কৰিলে 100 পূৰণ 108 পূৰণ কৰিলে হ'ব 108 আৰু দুটা শূন্য। এইটো হ'ল আমাৰ সেই একাউণ্টটোত প্ৰথম বছৰৰ শেষত জমা হোৱা ধনৰাশি। সেই একাউণ্টটোত প্ৰথম বছৰত কিমানখিনি কি হ'ব জমা হ'ব মনত ৰাখি থোৱা কিমান জমা হ'ব 10,800 টকা খুব ইম্পৰ্টেন্ট। সিমিলাৰলি আমি দ্বিতীয় বছৰৰ শেষত কি জমা হ'ব তৃতীয় বছৰৰ শেষত কি জমা হ'ব চতুৰ্থ বছৰৰ শেষত কি জমা হ'ব। যদি আমি দ্বিতীয় বছৰৰ শেষত লিখো তেতিয়া হলে n ৰ মান 2 লিখি দিম তৃতীয় বছৰৰ শেষত জমা হ'ব n ৰ মান 3 লিখিম। এনেকৈ যদি আমি চতুৰ্থ বছৰত কিমান ধন জমা হ'ব তাত আমি n ৰ মান কি বহাই দিম 4 বহাই দি চক্ৰবৃদ্ধি সুতৰ হাৰ উলিওৱাৰ যি সূত্ৰ সেই সূত্ৰ ব্যৱহাৰ কৰি আমি সবৃদ্ধি মূল কেইটা উলিয়াই দিম। সিমিলাৰলি আমি এইফালে যাম এতিয়া নেক্সট পেজত যাম দ্বিতীয় বছৰৰ শেষত সেই একাউণ্টটোত জমা হোৱা
ধনৰ পৰিমাণ অৰ্থাৎ কি মূল সবৃদ্ধি মূল মই একদম শৰ্টকাট লিখিছো মই মানে সময় কম কাৰণে শৰ্টকাট লিখিছো তোমালোকে এনেকৈ লিখিবা দ্বিতীয় বছৰৰ শেষত সবৃদ্ধি মূল ফৰ্মুলাটো হ'ব ইয়াতে আমি T2 বুলি ধৰি লৈছো আগৰটো T1 ধৰিছো দ্বিতীয় বছৰৰ শেষত এটো দ্বিতীয় বছৰ কাৰণে ইয়াতে কি ধৰিছো T2 ফৰ্মুলা কি p whole into 1 plus r by 100 whole to the power n n ৰ ভ্যালু ইয়াতে আমি 2 বহাই দিম p কিমান 10000 টকা 10000 টকা 1 plus r by 100 r মানে 8 by 100 দি দিলু n ৰ মান 2 ইয়াতে হ'ব n equal to কি 2 কাৰণ দ্বিতীয় বছৰৰ শেষত ধৰা হৈছে ইয়াৰ পিছত আমি এটো সিম্পলিফাই কৰি দিম 10000 দি দিলু দিয়াৰ পিছত আমি ইয়াতে লহাব লম 100 এক যাব 1 ৰ ভিতৰত 100 বাৰ 1 গুণ 100 যোগ 8 হৈ যাব দে 108 হ'ব একদম শৰ্টকাট কৰা হৈছে এটো তোমালোকে চাই লব ইয়াৰ পিছত হ'ব 10000 ইনটু 108 দুবাৰ কাৰণ স্কয়াৰ আছে ন 108 পূৰণ 108 সিমিলারলি 100 নিজে দুবাৰ পূৰণ হৈছে 100 ইনটু 100 স্কয়াৰ উঠাই দি এনেকৈ দি দিলো ইয়াৰে 2 শূন্য ইয়াৰে 2 শূন্য ক্যান্সেল ইয়াৰে আকৌ 2 শূন্য ইয়াৰে আকৌ 2 শূন্য ক্যান্সেল এতিয়া যি থাকিল মোটামুটি শেষত গৈ কি থাকিল 108 ইনটু 10 কি 8 এই 108 পূৰণ কৰিলে কি হ'ব আমাৰ 108 ইনটু 108 যদি আমি কি কৰি দিও পূৰণ কৰি দিও তেতিয়া হলে আমাৰ হ'ব গৈ 108 ইনটু 108 11664 টকা রাইট তো আমি লিখিম 11664 টকা এইটো দ্বিতীয় বছৰৰ শেষত কি হল খুতে মূলে সেই একাউণ্টত জমা হ'ব 11664 টকা একেদৰে আমি তৃতীয় বছৰটো হিসাব কৰিম দে নেক্সট পেজত গৈছো আমি একেদৰে তৃতীয় বছৰৰ কি শেষত সেই একাউণ্টত জমা হোৱা সবৃদ্ধি মূল তৃতীয় বছৰৰ শেষত কি মূল সবৃদ্ধি মূল তৃতীয় বছৰৰ শেষত খুতে মূলে কিমান জমা হয় আমি এইটো ফৰ্মুলাৰ সহায়ত দিম আৰু ইয়াতে লিখিম T3 এটোক আমি T3 বুলি অভিহিত কৰিম ইয়াতে লিখিম p whole into 1 plus r by 100 whole to the power কি n দিয়াৰ পিছত আমি মান বিলাক বহাই দিম 10000 দি দিয়া 1 plus r মানে 8 divided by 100 whole to the power n n মানে কি হ'ব ইয়াতে 3 হ'ব ইয়াতে তৃতীয় বছৰ বিচাৰিছে গতিকে n ৰ ভ্যালু কি হ'ব 3 এইখিনি অংক সিম্পলিফাই কৰি দিয়া এতিয়া অষ্টম শ্ৰেণীত তোমালোকে যেনেকে অংক বিলাক কৰিছিলা একেদৰে অংকখিনি কৰি দিয়া 1 plus r r মানে কি 8 এটা 8 দিব লাগিছিল বাৰু দিয়া নাই মই ইয়াতে 8 এতিয়া আমি যদি এটো কি লও লহাগু লৈ লও ইয়াৰে যদি আমি লহাগু লৈ লও 100 ওপৰত হ'ব 108 দি উঠি কিউব হ'ব নেক্সট আমি কি কৰো 10000 লিখিলো কিউব আছে 108 তিনিবাৰ হ'ব 108 again 108 100 তিনিবাৰে লিখিব লাগিব 100 পূৰণ 100 পূৰণ 100 এটা ডাঙৰ হিচাপ হয়নে এতিয়া আমি ইয়াতে মুঠ শূন্য কেটা 1 2 3 4 1 2 3 4 কাটি দিম দে এতিয়া যি থাকিল কি থাকিল তলত 100 থাকিল ওপৰত 108 ইনটু 108 ইনটু 108 এনেকুৱা থাকিল তো আমি এই গোটেইখিনি কি কৰিম মাল্টিপ্লাই কৰিম আমি ক্যালকুলেটৰ ইউজ কৰিম নহলে বহুত সময় লাগিব তোমালোকৰ সময় কম কাৰণে ক্যালকুলেটৰ ইউজ কৰিছো তোমালোকে কিন্তু ক্যালকুলেটৰ ইউজ নকৰিবা 108 ইনটু 108 ইনটু 108 ওকে কিমান হয় চোৱা তলত 100 আছে দেই ডাঙৰ এটা সংখ্যা হৈছে ন 12591259712 right divided by 100 divided by কি 100 1 দি হৰণ দিলে কি হ'ব এইটো হ'ব 1259712 নহয় জানো 1 দি হৰণ দিলে 2 বাৰ পিছত দশমিক হ'ব এইটো হল আমাৰ তৃতীয় বছৰৰ শেষত কি মূল সবৃদ্ধি মূল গতিকে এই অংকটো যদি আমি আৰু যদি একোপ আগুৱাই যাও অৰ্থাৎ চতুৰ্থ বছৰৰ শেষত কি মূল সবৃদ্ধি মূল নাইবা পঞ্চম বছৰৰ শেষত কি মূল সবৃদ্ধি মূল তেনেকৈ কিন্তু উলায়ে থাকিব কিন্তু ইমান প্ৰয়োজন নাই ইমান কি নাই প্ৰয়োজন নাই এতিয়া আমি এটা কাম কৰিম যে আমি T1 T2 T3 প্ৰথম বছৰ দ্বিতীয় বছৰ তৃতীয় বছৰ তিনিটা ভ্যালু পাইছো নহয় জানো এটা এই ভ্যালু বিলাক আমি কি কৰিম তুলনা কৰিম আমি ইয়াতে লিখিম দে মোৰ ঠাই নাই মই আকৌ বেলেগ নেক্সট এটা পেজত যাব লাগিব মই না যাও তোমালোকে তলত লিখিবা এতিয়া নাও আমি এটা কাম কৰো যে T3 T2 লগাই দিও T3 T2 T3 কিমান ওলাইছে 12597.12 মাইনাস T2 কিমান ওলাইছিল
11,664 11,600 কিমান 64 রাইট এটো ওলাইছে এতিয়া আমি ইয়াতে মাইনাস কৰি দিম কি কৰি দিও মাইনাস কৰি দিও চাও কি ওলাই 12,597.12 মাইনাস 11,664 933.12 933.12 এটো হল ডিফারেন্স ভালকে লক্ষ্য কৰিবা একেদৰে দেখি পাইছানে t2 t1 আমি এইবাৰ বিচাৰিম t2 কিমান আছিল 11,664 মাইনাস t1 আছিল 1008 দে এইফালে চাইবা এইটো t1 1008 এতিয়া আমি যদি ইয়াৰো ডিফারেন্স কি উলিয়াও তেতিয়া হলে মাইনাস কৰি দিম আমি নহয় জানো মাইনাস কৰি দিলে কি হ'ব 4 ৰ পৰা 0 গলে 4 এ থাকিব 6 ৰ পৰা 0 গলে 6 এ থাকিব 6 ৰ পৰা 8 না যায় এক ধাৰ কৰিম 16 ৰ পৰা 8 গলে 8 হ'ব রাইট ইয়াতে 0 থাকিলে 0 হ'ব এক বাস এখিনি হ'ব এতিয়া এই যে দুটা কি ওলাইছে ভ্যালু ওলাইছে তোমালোকে লক্ষ্য কৰা যে t3 t2 ইয়াৰ ভ্যালুটো বেলেগ ইয়াৰ ভ্যালুটো কি বেলেগ therefore আমি লিখিব পাৰো যে t3 t2 যি ওলাইছে তাৰ লগত t2 t1 কি হোৱা নাই সমান হোৱা নাই এটো কি হোৱা নাই সমান হোৱা নাই কি হোৱা নাই সমান হোৱা নাই গতিকে এতেকে এই পৰিস্থিতিটোৱে এই পৰিস্থিতিটোৱে কি গঠন নকৰে এপি গঠন নকৰে এপি গঠন কি এপি গঠন নকৰে এই পৰিস্থিতিটোৱে কি গঠন নকৰে কোনো দিনেই এপি গঠন কৰিব নোৱাৰে এইটোৱে হল আমাৰ এই অংক মই আগতে কৈছো যে চক্ৰবৃদ্ধি সূত্ৰৰ কথা কলে কিন্তু সেই বছৰৰ শেষত যি সবৃদ্ধি মূল লাভ সেই সবৃদ্ধি মূল বিলাকে কি নকৰে সমান্তৰ প্ৰগতি গঠন নকৰে কিন্তু এই অংকটোৱে যদি সৰল সূত্ৰৰ ক্ষেত্ৰত হলেহেতেন তেতিয়া হলে হয়তো এপি গঠন কৰিলেহেতেন গতিকে এইখিনি হল আমাৰ মূল অংক আৰু এটা বস্তু জনাই থৈ দিও যে মই ইয়াতে কেৱল তিনিটা পদহে কৰিছো ভালকে চাবা কেইটা পদ কৰিছো তিনিটা পদ কেনেকৈ প্ৰথম বছৰৰ শেষত দ্বিতীয় বছৰৰ শেষত আৰু তৃতীয় বছৰৰ শেষত মই চতুৰ্থ বছৰৰ শেষত মই যোৱাই না তাত যোৱাৰ প্ৰয়োজনে নাই এইখিনি কৰিলেই মোটামুটি হৈ যাব ধন্যবাদ